দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা সৰ্ববৃহৎ খবৰ কিয়নো দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে মুখলধাৰ বৰষুণৰ বাবে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হৈছে আৰু এনএফ ৰেলৱে ইতিমধ্যে জাৰি কৰিছে ৰাজ্যত চলিত কেবাখনো ৰেল এতিয়া বাতিল কৰাৰ সিদ্ধান্ত আহি পৰিছে কোন কেইখন ৰেল এতিয়া বাতিল কৰা হৈছে সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছো টাইম 8 বিগ ব্ৰেকিং ৰাজ্যৰ ৰেল যাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছো কিয়নো ৰেল চলাচল বাতিল কৰা হৈছে ৰাজ্যৰ কেবাটাও প্ৰান্তত বাতিল কৰা হৈছে 8খনকৈ যাত্ৰীবাহী ৰেলৰ চলাচল এই ডাঙৰ খবৰটো এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছো কোন কোন ৰেল বাতিল কৰা হৈছে ভয়াবহ ভূমিস্খলনৰ বাবে 15 আৰু 16 জুনত 8খনকৈ ৰেলৰ চলাচল বন্ধ হৈ থাকিব 15615 নম্বৰৰ গুৱাহাটী শিলচৰ সংযোগী ৰেল বন্ধ হৈ থাকিব 15616 শিলচৰ গুৱাহাটী এক্সপ্ৰেছৰ চলাচল বন্ধ হৈ থাকিব ইফালে 15617 নম্বৰৰ গুৱাহাটী দুৰ্লভচেৰা এক্সপ্ৰেছৰ চলাচল বন্ধ হৈ থাকিব 15618 দুৰ্লভচেৰাৰ পৰা গুৱাহাটী সংযোগী এক্সপ্ৰেছৰ চলাচল বন্ধ হৈ থাকিব সমান্তৰালকৈ 15611 ৰঙিয়া শিলচৰ এক্সপ্ৰেছৰ চলাচল বন্ধ হৈ থাকিব আনহাতে 15612 শিলচৰ ৰঙিয়া সংযোগী এক্সপ্ৰেছৰ চলাচল বন্ধ হৈ থাকিব অনাগত দুটা দিন 15641 শিলচৰ নিউ তিনচুকীয়া এক্সপ্ৰেছৰ চলাচল বন্ধ হৈ থকাৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে আন এখন ৰেল কৰা হৈছে ৰিচিডিউল 15642 নিউ তিনচুকীয়াৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ বন্ধ হৈ থাকিব অনাগত দুটা দিনত কিন্তু ভয়াবহ ভূমিস্খলনৰ বাবে এনে ধৰণৰ সিদ্ধান্ত এতিয়া এনএফ ৰেলৱে গ্ৰহণ কৰিবলগীয়া হৈছে যাৰ ফলশ্ৰুতিত এতিয়া ৰেল যাত্ৰীসকলৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে বাতিল কৰা হৈছে 8খনকৈ যাত্ৰীবাহী ৰেলৰ চলাচল ব্যৱস্থা সমান্তৰালকৈ আন এখন ৰেলৰ এতিয়া ৰিচিডিউল কৰা হৈছে সময় সেই সন্দৰ্ভতো বিস্তৃত তথ্য এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছো ইতিমধ্যে এনএফ ৰেলৱে প্ৰকাশ কৰা এখন বিশেষ জাননী আমি এই মুহূৰ্তত দেখুৱাইছো য'ত স্পষ্টকৈ উল্লেখ কৰিছে এনএফ ৰেলৱে due to heavy rain and red alert issued by the meteorological department for next 2 days অর্থাৎ আজি আৰু কাইলৈ Lumbing Badarpur hill section and to avoid passenger inconvenience following trains are hereby cancelled and rescheduled কথা কোৱা হৈছে কেনসেল হোৱা ট্ৰেইন কেইখনৰ সন্দৰ্ভত জনাইছো 15615 নম্বৰৰ গুৱাহাটী শিলচৰ এক্সপ্ৰেছ ইতিমধ্যে কেনসেল কৰা হৈছে সময় মতে নাযাব এখন ৰেল কিয়নো ভূমিস্খলনৰ বাবে এতিয়া ৰেল পথ বন্ধ হৈ আছে তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে 15616 নম্বৰৰ যিখন শিলচৰৰ পৰা গুৱাহাটী এক্সপ্ৰেছ ৰেল আছিল এই ৰেলখনৰ চলাচল দুদিনৰ বাবে বন্ধ হৈ থাকিব এই কথা ইতিমধ্যে এনএফ ৰেলৱে কিছু সময় পূৰ্বে প্ৰকাশ কৰিছে সামাজিক মাধ্যমত 15617 নম্বৰৰ গুৱাহাটী দুৰ্লভচেৰা এক্সপ্ৰেছ এই ৰেলখন বন্ধ হৈ থাকিব আনহাতে দেখিবলৈ পোৱা গৈছে 15618 দুৰ্লভচেৰাৰ পৰা গুৱাহাটী সংযোগী এক্সপ্ৰেছখন দুৰ্লভচেৰা টু গুৱাহাটী এক্সপ্ৰেছ ইতিমধ্যে বন্ধ হৈ থকাৰ কথা সিদ্ধান্তৰ কথা ঘোষণা কৰা হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে 15611 ৰঙিয়াৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ ৰঙিয়া শিলচৰ এক্সপ্ৰেছ বন্ধ হৈ থাকিব 15612 শিলচৰৰ পৰা ৰঙিয়া সংযোগী শিলচৰ ৰঙিয়া এক্সপ্ৰেছ বন্ধ হৈ থাকিব 15641 শিলচৰৰ পৰা নিউ তিনচুকীয়া সংযোগী নিউ তিনচুকীয়া এক্সপ্ৰেছ বন্ধ হৈ থাকিব আৰু আনহাতে 15642 নিউ তিনচুকীয়াৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ বন্ধ হৈ থাকিব কিয়নো ডিমা হাছাওত দেখিবলৈ পোৱা গৈছে এতিয়া ভয়ংকৰ ভূমিস্খলনে দেখা দিছে আৰু দেখিবলৈ পোৱা গৈছে অনাগত দুটা দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে ৰেড এলাৰ্ট ঘোষণা কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া মুখলধাৰ বৰষুণৰ বাবে দেখিবলৈ পোৱা গৈছে সম্প্ৰতি এক ভয়াবহ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে আন এখন ট্ৰেইন ৰিচিডিউল কৰা হৈছে কোনখন ট্ৰেইন ৰিচিডিউল কৰা হৈছে সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছো 15626 এই নম্বৰৰ আগৰতলাৰ পৰা দেওগড় এক্সপ্ৰেছ আগৰতলা টু দেওগড় এক্সপ্ৰেছ এই ৰেলখনো ইতিমধ্যে ৰিচিডিউল কৰা হৈছে ৰিচিডিউলৰ সময়টো এই মুহূৰ্তত আমি টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছো এই সময়তে ট্ৰেইনখনে ষ্টেচন এৰিব গতিকে এই ট্ৰেইনখনে যাত্ৰা কৰা লোকসকলৰ বাবে এটা জৰুৰী খবৰ আৰু আনহাতে 8খনকৈ ট্ৰেইনত ইতিমধ্যে দুদিনৰ বাবে চলাচল বন্ধৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে য'ত স্পষ্টকৈ লিখা হৈছে due to heavy rain and red alert issued by the meteorological department for the next 2 days in Lumbing Badarpur hill section and to avoid passenger inconvenience following trains are hereby cancelled and rescheduled. Very কথা ইতিমধ্যে
উল্লেখ কৰিছে NF ৰেলৱে য'ত দেখিবলৈ পোৱা গৈছে 8খনকৈ ৰেলৰ চলাচল ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু শেহতীয়াকৈ ডিমা হাছাওত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ ভয়াৱহ পৰিস্থিতিয়ে বিৰাজ কৰিছে সমান্তৰালকৈ বৰ্তমান সময়ত আপুনি যদি গুৱাহাটীৰ পৰা মেঘালয় হৈ শ্বিলং ৰাস্তা হৈ যদিহে শিলচৰ অভিমুখে যাত্ৰা কৰাৰ চিন্তা কৰিছে তেনেহ'লে সেই চিন্তা আপুনি পৰিহাৰ কৰক কিয়নো অতি শীঘ্ৰেই সেই ৰাজপথছোৱা এতিয়া বন্ধ হৈ পৰিব বহু যান বাহন ইতিমধ্যে আবদ্ধ হৈ পৰিছে সেই পথছোৱাত কিয়নো দেখিবলৈ পোৱা গৈছে ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু তাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ৰেল চলাচল বন্ধ কৰি দিয়াৰ কথাও উল্লেখ কৰা হৈছে ডিমা হাছাওতো দেখিবলৈ পোৱা গৈছে বহু যথেষ্ট ক্ষতি সাধন হৈছে ভূমিস্খলনৰ বাবে আৰু ৰেল পথৰ বিভিন্ন প্ৰান্তত এতিয়া সংঘটিত হৈছে ভয়ংকৰ ঘটনা যাৰ ফলশ্ৰুতিত এতিয়া সম্ভাৱ্য বিপদৰ কথা চিন্তা কৰি ৰেল বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ ফলশ্ৰুতিত কেইবাখনো ৰেল বাতিল কৰিছে চলাচল 8খনকৈ ৰেলত ইতিমধ্যে ৰেল চলাচল বাতিল কৰাৰ সিদ্ধান্ত আহি পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে NF ৰেলৱে আজিৰ দিনটোত প্ৰকাশ কৰিছে এই তথ্য অনাগত 2টা দিনলৈ 8খনকৈ যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ কৰি দিয়া হৈছে ৰেল যাত্ৰীসকলৰ বাবে ই এটা সবাতোকৈ ডাঙৰ খবৰ